ৰথত ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহিছে। আমিতো ভাড়াতি মানুহ কাকো নানো। মানুহ আহিছে, অংশগ্ৰহণ কৰিছে। এইবাৰ নিৰ্বাচনৰ বৈশিষ্ট্য এইটো যে মানুহে এইবাৰ ভাবি চিন্তি এটা যোগ্যতাৰ ভিত্তিত যাতে এজন সাংসদ বৰপেটা লোকসভাৰ পৰা পঠোৱা যায়, তাৰ কাৰণে মানুহ ওলাই আহিছে, সমৰ্থন কৰিছে। তাৰ ফলত এই ৰক্ষটো আমি আহ্বান কৰিছোঁ, মানুহটো আহিছে। টক্কৰটো আমাৰ বিজেপিৰ লগত, আনৰ লগত টক্কৰৰ প্ৰশ্নই নাই ইয়াতে। কাৰণ সৰ্বভাৰততে আমি বিজেপিৰ বিৰুদ্ধে ফাইট দিছোঁ আৰু ইয়াতো বিজেপিটো নিজে অহা নাই, সন্মুখত অগপক আনিছে। কিন্তু পিছৰ শক্তিটোতো বিজেপি দেখিছে আপোনালোকে, যিকোনো প্ৰগ্ৰামত বিজেপিৰ পতাকাই ছয়া লাভ হৈ আছে। অগপ যেন নাই, আন্ধাৰত গুচি গৈছে। এতিয়া বিজেপিক ভৰসা কৰিহে অগপ আগবাঢ়িছে আৰু আমাৰ টাৰ্গেটটো হৈছে বিজেপিক পৰাজিত কৰা। সৰ্বভাৰততে আমি তেওঁলোকক পৰাজিত কৰি এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ আমি প্ৰতিষ্ঠা কৰা কথা। বিবেচনা চলি আছে। এতিয়া ফুটবলটো এতিয়া কংগ্ৰেছৰ ফিল্ডত আছে, তেওঁলোকে কেনেকৈ খেলে আমি নাজানো। ময়ো শুনিছোঁ, দেখিছোঁ, ছ'চিয়েল মিডিয়াত আহিছে। ভাল হ'লেতো ভাল, যদি তেওঁলোকে বহি দিয়ে ভালেই। কাৰণ মানুহৰ দাবী হৈছে, আমি আগতে কৈছিলোঁ দলে আমি এইটো চিট খেলামেই। কংগ্ৰেছে নাজানো কি কাৰণত দিছে। আমি কংগ্ৰেছক আবেদন জনাইছিলোঁ, অসমৰ বুদ্ধিজীৱীসকলেও আবেদন জনাইছে। এতিয়া তেওঁলোকে কেণ্ডিডেট দিছে, কিন্তু মানুহে এই কথাটো ভাল পোৱা নাই। মানুহে এই কথাটোত ভাল পোৱা নাই। আৰু শেষত আমি আহ্বান জনাইছোঁ যে দলে যদি নকৰে, কংগ্ৰেছে যদি কোনো বুজাবুজিত নাহে, ৰাইজে এটা সিদ্ধান্তত আহক, একমুখে তেওঁলোকে ঐক্যবদ্ধ হওক। আৰু আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজ একমুখী হৈছে। অখিল গগৈৰ যি সমৰ্থন, আপুনি একমত? অকল অখিল গগৈ নহয়, আমি এইবাৰ এতে কংগ্ৰেছ অকলশৰীয়া। আমি সকলো দলৰ সমৰ্থন পাইছোঁ। অখিল গগৈ স্পষ্ট কৰি দিছে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থন, লুৰিণজ্যোতি গগৈ স্পষ্ট কৰি দিছে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থন। এতিয়া CPI, ML, ফৰৱাৰ্ড ব্লক, NCP সকলো দলে আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। অহাকালি আমাৰ সৰভোগত জনসভা আছে, এই নেতৃবৃন্দ উপস্থিত থাকিব। CPI-ML ছেক্ৰেটাৰী থাকিব, CPI ছেক্ৰেটাৰী থাকিব, তেওঁলোক আহিব। তেওঁলোকে মুক্তভাৱে আমাক সমৰ্থন দিছে। আমি একচুৱেলি বিৰোধী পক্ষৰ সমৰ্থিত প্ৰাৰ্থী। আমি ঐক্যমঞ্চৰ কথা কোৱা নাই। ঐক্যমঞ্চ অন্য সমষ্টিত আছে, কিন্তু বৰপেটা লোকসভাত ঐক্যমঞ্চ ভাঙি গৈছে। ভূপেন বৰাই কিয় ঐক্যমঞ্চৰ কথা কৈ আছে আমি নাজানো। ঐক্যমঞ্চ ইয়াত নাই। ইয়াত বিৰোধী দলবিলাকে আমাক সমৰ্থন কৰিছে। আমি সেইকাৰণে বিৰোধী দলৰ সমৰ্থনত প্ৰাৰ্থী দিছোঁ। নিজাববীয়াকৈ খেলি মানে কি যিহেতু আমিতো অকলে খেলি আছোঁ। আমাৰতো প্ৰতিদ্বন্দ্বী কংগ্ৰেছ, আমাৰ শত্ৰু নহয় কংগ্ৰেছ। আমি কংগ্ৰেছৰ লগত ইণ্ডিয়াত আছোঁ আৰু আমি দিল্লীতো চৰকাৰ গঠন কৰিম, কিন্তু শত্ৰু নহয়। কিন্তু প্ৰতিদ্বন্দ্বী হৈ আছে। যদি তেওঁলোকে বহি দিয়ে সেইটো এটা বেলেগ কথা হ'ব। যদি আজি বহি দিয়ে, কালি এটা বেলেগ পৰিস্থিতি হ'ব। মেইন প্ৰতিদ্বন্দ্বী কোন হ'ব? মেইন বিজেপি, আমাৰ সৰ্বভাৰতত বিজেপি, ইয়াতো বিজেপি।